এইটো আৰম্ভণিতে এটা কথা কৈ লওঁ, নতুনকৈ এটা মিৰুট এক্সপ্ৰেছৱে খুলিছে। মিৰুটৰ পৰা প্ৰয়াগৰাজলৈ যায়, সেইটো গংগা এক্সপ্ৰেছৱে বুলি কয়। 594 কিলোমিটাৰ ষ্ট্ৰেচ হয়। কিন্তু ইয়াতে এটা বস্তু আছে, সেইটো হৈছে যে এই যিটো এক্সপ্ৰেছৱে, এইটো যদি আপোনালোকে পাৰ হ'বলৈ বিচাৰে, ইয়াতে আপোনাৰ পকেট খালী হৈ যাব। আৰু এই ছেইম বস্তুবিলাক যদি এক্সপ্ৰেছৱে ইয়াত যদি মানে আমাৰ ষ্টেট বুলি কোৱা নাই, বেলেগ বেলেগ ষ্টেটতো যদি বনায়, কেনেকুৱা হ'ব? মই ৰেড চাৰ্টটো এবাৰ দেখাই দিছোঁ, চাই ল'ব। তো এইটো আপোনালোকে চাওক, 2.55 পাৰ কিলোমিটাৰ্ছ ফৰ কাৰ্ছ। কিন্তু এইটোত মই ক'বলৈ যোৱা নাই, এই যিটো এক্সপ্ৰেছৱে, ইয়াতে আপোনালোকে টু হুইলাৰ লৈ পেলাই যদি যায়, বাইক লৈ পেলাই গ'লে, স্কুটি লৈ পেলাই গ'লেও আপোনালোকে পইচা ভৰিব লাগিব। মই দেখাই আছোঁ বস্তুটো, চাই লওক। আৰু এইটো ভেৰিফাইড নিউজ হয়, অ'কে। চ' টু হুইলাৰ, থ্ৰী হুইলাৰ আৰু ট্ৰেক্টৰৰ ক্ষেত্ৰত 905 টকা দিব লাগিব ওৱান ছিংগল ট্ৰিপত, ওৱান ৰাউণ্ড ট্ৰিপ। মিৰুটৰ পৰা প্ৰয়াগৰাজ যদি আপোনালোকে যায়, 594 কিলোমিটাৰ এইটো ৰাস্তা হয়। ফুল গোটেই ৰাস্তাটো যদি ইউজ কৰে, ওৱান ৱে ট্ৰিপত 905 দিব লাগিব। কিন্তু ইয়াতে বস্তুটো হৈছে যে এইটো ডিপেণ্ডিং অন নাম্বাৰ অফ কিলোমিটাৰ্ছ। আপুনি যদি 100 কিলোমিটাৰ যায়, তেতিয়া পইচাটো কম হ'ব, মানে ছাবচিকুৱেণ্টলি কমি আহি দিব। 905 টকা বা ছাপ'জ ধৰি লওক 150 দিব লাগিব। যদি 200 কিলোমিটাৰ ইউজ কৰিছে, ধৰি লওক 250 টকা, তেনেকৈ। অ'কে, কিন্তু ফুল্লি গোটেইটো ইউজ কৰিলে 905। গাড়ী, জীপ বা ভেন যদি লৈ যায়, 1800 টকা ৰাউণ্ড ট্ৰিপ এটা ৰাস্তাৰ ক্ষেত্ৰত। LCV যদি আপোনালোকে লৈ যায় বা মিনি বাছ, 2840। বাছ ট্ৰাকৰ ক্ষেত্ৰত 5720। মাল্টি এক্সেল ভেহিকেল যিটো 3 পৰা 6 এক্সেললৈকে থাকে, 8760। আৰু হেভি ভেহিকেল 7 এক্সেলৰ ক্ষেত্ৰত 11265। চ' ঠিক আছে, এতিয়া এইটো 594 কিলোমিটাৰ, 60 কিলোমিটাৰ মূৰে মূৰে বহুকেইখন টোল গেট হয়। এইটো এটা জেগাতে এই গোটেই আপোনালোকৰ টোটেল এমাউণ্টটো যিহেতু দেখাইছে। কিন্তু মেইন বস্তুটো হৈছে ইয়াতে দেখুওৱা, যিটো আপোনালোকৰ বাইকৰ ক্ষেত্ৰতো এতিয়া আপোনালোকে পইচা দিব লাগিব এক্সপ্ৰেছৱেত গ'লে। এইটো ফাৰ্ষ্ট টাইম মই এই বস্তুটো দেখিলোঁ, ইয়াৰ আগতে ক'ৰবাত যদি আছে নাজানো। কিন্তু এই বস্তুটো যিহেতু ইয়াতে ষ্টাৰ্ট হৈছে, চ' বাকী ষ্টেটছতো যে নহ'ব সেইটো তেনেকুৱা কথা নাইকিয়া। চ' দুচকীয়া এৰিয়াটো পইচা দিবলৈ ৰেডি থাকক। কিন্তু মই কেলৈ কৈ আছোঁ বস্তুটো মই এনেই দেখুওৱা নাই, মই কথা এটা কৈ আছোঁ। ইয়াতে আপোনালোকৰ দুটা কাহিনী আছে। প্ৰথম কথা হৈছে, আপুনি আজি যদি গভৰ্ণমেণ্টত চাকৰি কৰি আছে, আপোনালোকে যেনে তেনে কষ্ট কৰি পেলাই গাড়ী এখন কিনিছেগৈ, বাইক এখন কিনিছে। অ'কে, বহুত কষ্ট কৰিয়ে কিনিব লাগিব, কাৰণ আজি মই ক'লোৱে অসমৰ চেলাৰী চবতকৈ কম। বাৰে বাৰে কৈ থাকোঁ, এই বস্তুটো শুনি শুনি পেলাই বহুতে গালিও দিয়ে, উপায় নাই, তথাপি কৈছোঁ। কিন্তু কথাটো হৈছে যে ষ্টেটৰ চেলাৰী যিহেতু আটাইতকৈ গোটেই ভাৰতৰ ভিতৰত সৰ্বনিম্ন চেলাৰী যদি হয়, সেইটো হৈছে অসমৰ কৰ্মচাৰীখিনিৰ ক্ষেত্ৰত ষ্টেটৰ। তো ইয়াতে কি হৈছে, আজি যদি গ্ৰেড 4 এজন মানুহ হয়, এই 24-25 হাজাৰ টকা সোমাই পেলাই পায়। আপোনালোকৰে বহুখিনি সোমাইছে, ADREত হওক, আপোনালোকৰ DSSত হওক, স্কুলত হওক, পুলিচত হওক, য'তেই হওক। চ' 24-25 হাজাৰ টকা আপোনাৰ মাহত নাবাচে পইচা, নীল। গ্ৰেড 3 হ'লেও আপুনি কিমান পাব? 30 হাজাৰ, 32 হাজাৰ, 35 হাজাৰ টকা, তাতছে বেছিতো নাপায় সোমাই পেলাই, একেবাৰে কম। যেনে তেনে কেইটকামান বচাই পেলাই ডাউন পে'মেণ্টটো দি পেলাই EMIটো মাৰিবলৈ ধান্দাটো কৰি গাড়ীখন কিনে। ইয়াতে এটা বস্তু আছে, আপোনালোকৰ আপোন বাহন। আপোন বাহন স্কীমখনত আপোনালোকৰ ল'লে কি হয়, ছোৱালীৰ ক্ষেত্ৰত 3% ছাবচিডি, পেট্ৰল, ডিজেল, EV তিনিটাৰ ক্ষেত্ৰত। ল'ৰাৰ কাৰণে পেট্ৰল আৰু ডিজেলৰ ক্ষেত্ৰত 2% ছাবচিডি, EV ল'লে 3% ছাবচিডি। চ' এই ছাবচিডিটো পোৱাৰ কাৰণে মানুহে ভাবে যে গাড়ীখন লৈ লওঁ। অ'কে, আপোনালোকৰ মানে যিটো ইণ্টাৰেষ্ট ৰেট আছে, ছাপ'জ 8% ইণ্টাৰেষ্ট হ'লে আপুনি দেখিছে 2% ৰিবেট পাইছে, আপুনি 6%ত আপুনি গাড়ীখন ল'লে। গাড়ীখন লোৱাৰ পিছত কি হ'ব? এতিয়া E20 চলি আছে, আপুনি যদি নতুন গাড়ী লৈছে, E20 কমপ্লাইন ইঞ্জিন আহিছে, আপোনালোকে চলাব পাৰিব। কিন্তু যিখিনি পুৰণা গাড়ী আছিলে, সেইখিনিতো অৱস্থা গৈছে। মোৰ নিজৰে অৱস্থা হৈছেগৈ, ৰাবাৰ পাৰ্টছ আপোনাৰ ক্ষয় গৈছে, বহুখিনি সমস্যা হৈছে। এতিয়া কি হৈছে, E85 আনিবলৈ গৈ আছে। ইয়াতে মই বস্তুটো কিয় কৈ আছোঁ, আপুনি আজি যদি যেনে তেনে চাকৰি এটা কৰি যদি আপোনালোকে খাই আছে, ইয়াৰ পিছত কিন্তু আপোনালোকৰ আৰু ভয়ংকৰ সমস্যা হ'ব। কাৰণ যিটো বস্তু গতিত গৈ আছে, পেট্ৰল ডিজেলৰ প্ৰাইচ নকওঁ বাঢ়িব বুলি, সেইটোত আকৌ আহি পেলাই বেম্বু দিবলৈ আহিব মানুহ। তো সেইটো কাৰণে কৈছোঁ, হয়তো বাঢ়িবগৈ পাৰে, মোটামুটি 10 টকাৰ পৰা 20 টকাৰ ভিতৰত। ডিজেল আপোনালোকৰ 20 টকাৰ পৰা 25 টকাৰ ভিতৰত হয়তো বাঢ়িব পাৰে। বাঢ়িব বুলি কোৱা নাই, হয়তো বাঢ়িব পাৰে। এই বস্তুটো যেতিয়াই হৈ যাব, যিমানখিনি বস্তু আছে আপোনাৰ নেচাৰেল গেছৰ পৰা লৈ পেলাই আপোনাৰ চব্জিলৈকে চবৰে দাম বাঢ়িব। এই দাম বাঢ়াৰ লগে লগে কি হ'ব, দিছে 2% দিয়ে, সেই যি 2% দিয়ে দিছে, তাৰ লগত আপোনাৰ 20% ওলাই গুচি যাব বাহিৰত। চ' বস্তুটো সেই তেনেকুৱা। এতিয়া E85 পেট্ৰল ৰোল আউট, পেট্ৰল নহয় আৰু সেইটো ইথানল, সেইটো আৰু মানে গন্নে কা জুচ আৰু সেইবিলাক চাউলৰ পানী, মাকৈ জুচ। ত' সেইটো গাড়ীত ভৰাই আছে। চ' নতুন আপোনালোকে এই যে বহুতে যিহেতু সুধিয়ে থাকে, আপোনালোকে এই যি আপোন বাহনৰ স্কীম লৈ যে গাড়ীবিলাক যে লৈছে, বৰ বেছি বছৰ এইবিলাক বস্তু নিটিকিব।
কাৰণ এই বস্তুটো ডাইৰেক্টলি মানুহৰ পকেটৰ ওপৰত ইম্পেক্ট কৰি আছে। আৰু বস্তুটো কেলৈ কৰিছে, E85 কমপ্লাইন আপোনাৰ কোনো ইঞ্জিনে নাই, কোনো হেৰিয়ে নাইকিয়া, ঠিক আছে দিয়ক, আমাৰ কোনো আপত্তি নাই, কিন্তু যিটো নেচাৰেল যিটো পেট্ৰল আছিলে প্ৰথমতে E0 বুলি যিটো কয়, সেইটো থাকিব লাগিছিলে। মানুহে অপশ্যন ল'ব, যাৰ E20 আছে সি E20 ভৰাব, E85 কমপ্লাইন যদি আনে তেতিয়া সেইটো বস্তু কৰি থাকিব। কিন্তু সেই বস্তু নকৰাকৈ এতিয়া এই বস্তু ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছে। আৰু এই বস্তুটো ডাইৰেক্টলি আপোনাৰ আমাৰে প্ৰব্লেম হৈ আছে। কাৰণ আপুনি আজি লোন এটা লৈ পেলাই, ঠিক আছে স্কিম এটা দিছে, আপোনাৰ স্কিমটো দিছে, আপুনি গাড়ী এখন লৈছে, কিন্তু এই যিখিনি বস্তু গৈ আছে এইটো ডাইৰেক্টলি আপোনাৰ পকেটতে ইম্পেক্ট কৰিব। মই এইকাৰণে এই কথাটো কৈছোঁ। আৰু দ্বিতীয়তে, টু হুইলাৰৰ ক্ষেত্ৰতো যিটো বস্তু গৈ আছে, টোল টেক্স আহি আছে। আৰু ইথানলৰ কাহিনী বৰ বেছিকৈ নকওঁ, বৰ হেৰি হৈ যায়গৈ, গালি অলপ খাবগৈ লাগিব। কিন্তু E20 যিটো আপোনাৰ ইথানল মিহলি যিটো পেট্ৰল দিছে, তাৰ দামটোতো নকৰিলে, উল্টা গৈ পেলাই তাৰ দাম বাঢ়িবলৈ গৈছে। দাম বাঢ়িবগৈ, তাতে 80% পেট্ৰল আছে, 20% ইথানলে আছে, দাম কমিব লাগিছিলে, দাম বাঢ়িছে কি কাৰণে? আৰু এই বস্তুটো ডাইৰেক্টলি ইম্পেক্ট কৰিছে। আজি যদি আপুনি অফিচলৈ অহা যোৱা কৰি আছে, আপুনি আগতে যদি 100 টকা খৰচ কৰিব লাগিছিলে, এতিয়া আপুনি 150 টকা খৰচ কৰিব লগা হৈ আছে। আৰু এই বস্তুটো আপুনি মাল্টিপ্লাই কৰক গোটেই মাহটোৰ ক্ষেত্ৰত বা গোটেই বছৰটোৰ ক্ষেত্ৰত, তেতিয়া আপুনি গম পাই যাব যে এই বস্তুটোৱে ইম্পেক্ট কেনেকৈ কৰি আছে। সৰু সুৰা বস্তু নহয়, প্ৰত্যেক বস্তুৰে দাম বাঢ়িছে। এই দাম বঢ়াটোৰ লগত 8 পে ৰিলেশ্যন আছে। সেইকাৰণে গোটেই কথাটো মই এটা এটাকৈ আহি আছোঁ। আৰু এই বস্তুখিনি যেতিয়া আমাৰ ষ্টেটৰ যিখিনি কৰ্মচাৰী সংগঠন আছে, ইণ্ডিভিজুৱেল আপোনালোকৰ প্ৰত্যেক অফিচাৰ এছ'চিয়েশ্যন হওক বা বেলেগ বেলেগ যিবিলাক অফিচাৰ এছ'চিয়েশ্যন আছে বা সদৌ অসম কৰ্মচাৰী পৰিষদ হওক বা যিখিনিয়ে ইউনিয়নছ আছে, এই বস্তুবিলাক ফেক্টৰত লৈ পেলাই যি মেম'ৰেণ্ডাম ছাবমিট কৰিবলৈ গৈ আছে এপ্ৰিলৰ শেষত, মে'ৰ শেষত, এই বস্তুবিলাক মনত ৰাখি পেলাই কৰাটো ভাল। আৰু যিখিনি চেণ্ট্ৰেল ইউনিয়ন আছে, বহুখিনি মানুহ ইয়াতে চেনেলতো আছে, চ' এই বস্তুবিলাক যাতে চাই চিতি যাতে মেম'ৰেণ্ডামবিলাক ছাবমিট কৰে, যাতে মানুহখিনিৰ যিটো মানে এতিয়া যি সমস্যা কৰিবলৈ আৰম্ভ কৰিছে, এই বস্তুবিলাক যাতে অলপ কম হয়। চ' ইমানেই আছিলে, কমেণ্টত জনাব পাৰে, গালি দিব আছে যদিও দিবই পাৰে। অ'কে।